নমস্কাৰ, ৱেলকাম টু মাই চেনেল। মোৰ এই চেনেললৈ অহাৰ বাবে স্বাগতম জনাইছোঁ। আজি মই এই ক্লাছত SSC কনষ্টেবল GD নিযুক্তি পৰীক্ষাৰ বাবে সাবজেক্ট ভূগোল, জিঅ'গ্ৰাফী এই বিষয়ে মই তোমালোকৰ আগত কিছুমান MCQ লৈ আহিছোঁ। এইবিলাক MCQ তোমালোকৰ বাবে লৈ আহিছোঁ। এইবিলাক তোমালোকে ভালদৰে মনোযোগেৰে পঢ়িবা। আগন্তুক পৰীক্ষাত তোমালোকৰ বাবে এইবিলাকৰ পৰাই আহিব, বেলেগ নাহে। আৰু এনে ধৰণৰ ভিডিঅ' SSC ভিডিঅ' পাবলৈ তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব, যাতে মই তোমালোকৰ বাবে উন্নত ধৰণৰ MCQ লৈ আহিব পাৰোঁ আৰু তোমালোকৰ পৰীক্ষাৰ বাবে ৰেডি কৰিব পাৰোঁ। ইয়াৰ আগতে মই তোমালোকক SSC পৰীক্ষাৰ সিলেবাছখিনি দেখুৱাইছোঁ। এইখন হ'ল SSC সিলেবাছ। তোমালোকক জুম কৰাইছোঁ, তোমালোকে সেইটো স্ক্ৰীনশ্বট মাৰি এই সিলেবাছখিনি ডাউনলোড কৰিব পাৰিবা। এইখন হয় প্ৰথম পেজ আৰু দ্বিতীয় পেজটো হয়, জুম কৰি দেখুৱাইছোঁ। এই দুটা পেজ স্ক্ৰীনশ্বট মাৰি ৰাখিব। মই যিবিলাক MCQ তোমালোকৰ বাবে লৈ আহিম, মোৰ ইয়াত বহুত MCQ আছে। ইয়াৰ ভিতৰত যিবিলাক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হয়, যিবিলাক আগতে পৰীক্ষাত আহিছিল আৰু অহাৰ চান্স আছে, সেইবিলাক তোমালোকৰ আগত আজি মই আলোচনা কৰিছোঁ। কিউটো কি আছে দেখা। কয়লা কোন শ্ৰেণীৰ সম্পদ? কয়লা নৱীকৰণ নে অনৱীকৰণযোগ্য সম্পদ? ইয়াত দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত কয়লা হ'ল অনৱীকৰণযোগ্য সম্পদ। এতিয়া কথা হ'ল নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণ সম্পদ কাক বোলে, এইটো তোমালোকে জানিব লাগিব। নৱীকৰণযোগ্য সম্পদ যিবিলাক সম্পদ আমি ব্যৱহাৰ কৰাৰ পিছতো যিবিলাক আমাৰ শেষ হোৱাৰ সম্ভাৱনা নাই, সেইবিলাক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। আৰু যিবিলাক সম্পদ ভৱিষ্যতে শেষ হৈ যোৱাৰ সম্ভাৱনা আছে, সেইবিলাক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। যেনে ইয়াত কয়লা আছে, কয়লাটো অনৱীকৰণযোগ্য সম্পদ, কাৰণ কয়লা, তেল এইবিলাক অনৱীকৰণযোগ্য সম্পদ, কাৰণ এইবিলাক মানুহে ব্যৱহাৰ কৰাৰ ফলত এদিন হ'লেও শেষ হৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে কয়লা, তেল এইবিলাক অনৱীকৰণযোগ্য সম্পদ। আৰু নৱীকৰণযোগ্য সম্পদ কোনবিলাক? যিবিলাক শেষ হোৱাৰ সম্ভাৱনা নাই, যেনে সৌৰশক্তি আৰু কিছুমান সম্পদ আছে, এইবিলাক শেষ হৈ যোৱাৰ সম্ভাৱনা নাই এইবিলাক। তেনেহ'লে ইয়াত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। অনৱীকৰণযোগ্য সম্পদ কয়লা। এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। পৃথিৱীৰ মাটিৰ কালি কিমান? পৃথিৱীৰ মাটিৰ কালি, ইয়াত অপশ্যন চাৰিটাৰ ভিতৰত অপশ্যন কোনটো শুদ্ধ হ'ব? অপশ্যন এ যিটো আছে এইটো ৰাইট এনচাৰ। তাৰপিছততো এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব। ভূপৃষ্ঠৰ কিমান শতাংশ জলভাগ আৰু কিমান শতাংশ স্থলভাগ? ইয়াক কৈছে ভূপৃষ্ঠৰ কিমান শতাংশ স্থলভাগ। ভূপৃষ্ঠৰ স্থলভাগৰ পৰিমাণ কম হয়, জলভাগৰ পৰিমাণ বেছি হয়। পৃথিৱীৰ স্থলভাগ 29%। তাৰপিছতো আছে ভূপৃষ্ঠৰ কিমান শতাংশ জলভাগ। জলভাগ তেনেহ'লে কি হ'ব? 71%। শুদ্ধ এনচাৰ। তাৰপিছতো আছে কি? সৰ্ববৃহৎ মহাদেশ কোনখন? সৰ্ববৃহৎ মহাদেশ যিখন আছে সেইটো এছিয়া। আমি য'ত বাস কৰোঁ সেইখন এছিয়াত পৰে। এছিয়া মহাদেশৰ অন্তৰ্গত দেশ সেইখন হৈছে ভাৰত।
চীন, জাপান, পাকিস্তান, বাংলাদেশ, এইবিলাক তোমালোকে এইবিলাক জানি ল'বা। সৰ্ববৃহৎ মহাসাগৰ কোনখন? প্ৰশান্ত মহাসাগৰ যিখন আছে সেইখনে হ'ল সৰ্ববৃহৎ, গতিকে অপশ্যন গটো শুদ্ধ, প্ৰশান্ত মহাসাগৰ। তাৰপিছতটো আছে পৃথিৱীৰ মুঠ জনসংখ্যা কিমান? পৃথিৱীৰ মুঠ জনসংখ্যা 730 নিযুত, ইয়াত গটো শুদ্ধ হ'ব। তাৰপিছতটো দেখুৱাইছোঁ ক্ষুদ্ৰতম মহাসাগৰ কোনখন? ক্ষুদ্ৰতম হৈছে উত্তৰ মহাসাগৰ। তেনেহ'লে অপশ্যন ডিটো শুদ্ধ এনচাৰ, উত্তৰ মহাসাগৰ। উত্তৰ মহাসাগৰৰ আকৃতি কেনেকুৱা? উত্তৰ মহাসাগৰ দেখিবলৈ কেনেকুৱা হয়? উত্তৰ মহাসাগৰ এই 0 আখৰৰ দৰে হয়, 0 আখৰৰ দৰে হয়। গ এনচাৰটো হ'ব শুদ্ধ এনচাৰ। ইউৰোপ আৰু এছিয়াৰ সীমা কিহে নিৰ্ধাৰণ কৰে? ইউৰোপ আৰু এছিয়া এইটোৰ সীমা কিহে নিৰ্ধাৰণ কৰা? ইয়াত অপশ্যন 4টা দেখা, ইয়াৰ ভিতৰত খটো ৰাইট হ'ব। ইউৰাইল পৰ্বতমালাই এছিয়া আৰু ইউৰোপৰ সীমা নিৰ্ধাৰণ কৰিছে। নেক্সট কুৱেশ্যনটো আনিছোঁ, বিষুৱীয় তথা ক্ৰান্তীয় অঞ্চলৰ জলবায়ু কেনে? বিষুৱীয় হ'ল হয় তথা ক্ৰান্তীয় অঞ্চলৰ জলবায়ু কেনে হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব ঘৰটো উষ্ণ আৰু আৰ্দ্ৰ। এইটো এটা বহুত ইম্পৰ্টেণ্ট। এভাৰেজ শৃংগৰ উচ্চতা কিমান? এভাৰেজ শৃংগৰ উচ্চতা কিমান হয়? উত্তৰটো হ'ব গটো এনচাৰ হ'ব 8,848 মিটাৰ। এভাৰেজ শৃংগৰ উচ্চতা 8,848 মিটাৰ। এভাৰেজ শৃংগ পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ শৃংগ, তোমালোকে জানি থবা। নেক্সট কুৱেশ্যনটো লৈছোঁ, পৃথিৱীৰ উচ্চতম মালভূমিটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ উচ্চতম মালভূমি যিটো আছে এইটো হৈছে পামিৰ। গটো হয় এনচাৰ। তাৰপিছতো লৈ আহিছোঁ, নীল নদী কোন মহাদেশত আছে? নীল নদী আছে আফ্ৰিকা মহাদেশত। তোমালোকে জানি থবা নীল নদী ক'ত আছে? আফ্ৰিকা মহাদেশত। তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰটো ক'ত আছে? ইয়াত আফ্ৰিকা মহাদেশত আছে। পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন? পৃথিৱীৰ আটাইতকৈ বৃহত্তম, আটাইতকৈ যিখন মৰুভূমি সেইখন হ'ল ছাহাৰা। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ, ব্ৰাজিল কোন মহাদেশৰ অন্তৰ্গত? ব্ৰাজিল কোন মহাদেশৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব দক্ষিণ আমেৰিকা। খটো শুদ্ধ এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটো হ'ল, দক্ষিণ আমেৰিকাৰ বৃহত্তম দেশ কোনখন? দক্ষিণ আমেৰিকাৰ বৃহত্তম দেশখন হৈছে ব্ৰাজিল। ইয়াত খটো শুদ্ধ। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীৰ নাম কি? পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটোৰ নাম কি? এণ্ডেৰিছ। নেক্সট কুৱেশ্যনটো হ'ল, কোন সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে? এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে ইয়াৰ মাজত যিখন সাগৰ আছে সেই সাগৰখন হৈছে লোহিত সাগৰ। তাৰ নেক্সট কুৱেশ্যনটো আছে, কোনখন সাগৰে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰিছে? ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰিছে কোনখন সাগৰে? এইটো হ'ল ভূমধ্য সাগৰে। অপশ্যন ইজ ভেটিকান চিটি কোন মহাদেশৰ অন্তৰ্গত?
ভেটিকান চিটি কোন মহাদেশৰ অন্তৰ্গত? ইউৰোপ মহাদেশৰ অন্তৰ্গত, গতিকে গটো শুদ্ধ এনচাৰ হ'ব। পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু দেশখন হৈছে ভেটিকান চিটি, এইটো জানি থবা লগতে। কোনটো মালভূমিক পৃথিৱীৰ মধুজ বুলি কোৱা হয়? কোনটো মালভূমিক পৃথিৱীৰ মধুজ বুলি কোৱা হয়? পামিৰ মালভূমিক পৃথিৱীৰ মধুজ বুলি কোৱা হয়। শুদ্ধ এনচাৰটো হ'ব পামিৰ। আটলাণ্টিক মহাসাগৰৰ আকৃতি কেনেকুৱা? আটলাণ্টিক মহাসাগৰৰ আকৃতি এছ আখৰৰ দৰে হয়। নেক্সট কুৱেশ্যনটো আছে, পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ পানীৰে আগুৰি আছে? এইটো আগতে কৈছোঁ, পানী অৰ্থাৎ জলভাগ 71% আৰু স্থলভাগ 29%। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। পৃথিৱীৰ খোলাটো কিহেৰে গঠিত? পৃথিৱীৰ খোলাটো কিছুমান ফলকেৰে গঠিত। পৃথিৱীৰ খোলাটো মানে পৃথিৱীৰ উপৰিভাগটো কিছুমান ফলকেৰে কি হয়? গঠিত হয়। এইটো এটা ইম্পৰ্টেণ্ট হয়। শুভ্ৰ মৰুভূমি ক'ত আছে? শুভ্ৰ মৰুভূমি ক'ত আছে? ইজিপ্তত আছে। ইজিপ্তত। তোমালোকক পাৰিলে সেইবিলাকো চাবা। ছুনামি হৈছে সাগৰৰ ঢৌ। জাপানত প্ৰলয়ংকাৰী ছুনামি কিমান চনত হৈছিল? জাপানত প্ৰলয়ংকাৰী ছুনামি হৈছিল 2011 চনত। এইটো শুদ্ধ এনচাৰ হ'ব। পৃথিৱীৰ মহাসাগৰ কেইখন? পৃথিৱীত মহাসাগৰ 5খন আৰু মহাদেশ 7খন। ইয়াত 5খন হ'ব মহাসাগৰ। নদীৰ পানীৰ মূল উৎস কি? নদীৰ পানীৰ মূল উৎস হৈছে বৰষুণৰ পানী। বৰষুণৰ ফলত বেছি পানী পোৱা যায়। শুদ্ধ এনচাৰটো খ হ'ব। নেক্সট কুৱেশ্যনটো আনিছোঁ, অশ্বক্ষুৰা হ্ৰদ ক'ত সৃষ্টি হৈছিল? অশ্বক্ষুৰা হ্ৰদটো আমেৰিকাত সৃষ্টি হৈছিল, গতিকে ইয়াত শুদ্ধ এনচাৰটো আমেৰিকা, খ। দীপৰ বিল কিহৰ বিচৰণ ভূমি? দীপৰ বিলত বেছিকৈ পোৱা যায় পৰিভ্ৰমী চৰাই। শুদ্ধ এনচাৰটো খ হ'ব। গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমি সৃষ্টি হোৱাকে কি বোলে? গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমি সৃষ্টি হোৱাকে কি বোলে? প্লাৱন ভূমি বোলে। বতাহে ধূলি বালি উৰুৱাই নিয়া কাৰ্যক কি বোলে? অৱনমন। বতাহে ধূলি বালি উৰুৱাই নিয়া কাৰ্যক কি বোলে? অৱনমন বোলে। গটো শুদ্ধ এনচাৰ। এইটো প্ৰশ্ন হয়, ঘৰ্ষণৰ যোগেদি ঘটা ক্ষয় প্ৰক্ৰিয়াক কি বোলে? ঘৰ্ষণৰ ফলত যিটো ক্ষয় হয় সেইটো কয় ঘৰ্ষণ। শুদ্ধ এনচাৰটো হ'ব কটো। হিমালয় পৰ্বত কোন মহাদেশত অৱস্থিত? হিমালয় পৰ্বত আমি জানো এছিয়া মহাদেশত অৱস্থিত, এইটো সকলোৱে জানে। গটো। এইটো এটা ইম্পৰ্টেণ্ট হয়, পৃথিৱী পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত? 10,000 কিলোমিটাৰলৈকে বায়ু বিস্তৃত হৈ থাকে, ওপৰত বায়ু নাই। তেনেহ'লে খটোৰ এনচাৰ হ'ব, শুদ্ধ এনচাৰ। অশ্মমণ্ডল বুলিলে কি বুজা? অশ্মমণ্ডল বুলিলে কি বুজা? এইটো আছে
খটো এনসার হব মাটি আৰু পানী অশ্বমণ্ডল মানে মাটি আৰু পানী সৌৰজগতৰ গ্ৰহৰ ভিতৰত পৃথিৱীৰ স্থান কি সৌৰজগতৰ গ্ৰহৰ ভিতৰত পৃথিৱীৰ স্থান সৰ্বোচ্চ এইটো এটা ইম্পৰ্টেণ্ট হয় শতকৰা হিচাপত নাইট্ৰজেনৰ আয়তন কিমান নাইট্ৰজেন আছে 78.08% ইয়াত ঘ যিটো আছে এটা এনসাৰ হ'ব অপশ্যন আছে ঘ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান হয় অক্সিজেনৰ পৰিমাণ 20.94% এইটো হয় কটো নাইট্ৰজেনৰ ৰাসায়নিক সংকেত কি এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন নাইট্ৰজেনৰ ৰাসায়নিক সংকেত কি N2 মানে নাইট্ৰজেন এইটো আটাইতকৈ ইম্পৰ্টেণ্ট বহুতবাৰ পৰীক্ষাত দেখা গৈছে বায়ুমণ্ডলত থকা সৰ্বাধিক পৰিমাণৰ গেছটোৰ নাম কি বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণৰ গেছ যিটো আছে সেইটো হৈছে নাইট্ৰজেন পৃথিৱীত জীৱ জন্তু থকা উদ্ভিদ জীয়াই থকাৰ প্ৰয়োজনীয় উষ্ণতা হৈছে অৰ্থাৎ পৃথিৱীৰ মানুহ বা জীৱ জন্তু জীয়াই থাকিবলৈ কিমান পৰিমাণৰ টেম্পাৰেচাৰ লাগিব সেইটো হৈছে 15 ডিগ্ৰী সেলসিয়াছ কত হ'ব 15 ডিগ্ৰী সেন্টিগ্ৰেড তাৰ পিছতো আছে বায়ুমণ্ডলৰ কোনটো গেছে জীৱ জগতক বিপদৰ পৰা ৰক্ষা কৰে বায়ুমণ্ডলত যিটো গেছ আছে এই অজন যিটো স্তৰ আছে অজন গেছটো আছে সেইটো মানুহক বিপদৰ পৰা বা সূৰ্যৰ পৰা অহা অতি বেগুনীয়া ৰশ্মি শোষণ কৰে ইয়াৰ ফলত মানুহৰ ৰক্ষা পায় তেনেহলে এই স্তৰটো অজন খটো হয় বায়ুমণ্ডলৰ গেছীয় গঠন কিমান কিলোমিটাৰ লৈ আছে 10,000 কিলোমিটাৰ লৈ ঘটো হ'ব বিজ্ঞানীসকলে বায়ুমণ্ডল কেইটা ভাগত এটা নালাগে ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ স্তৰ কোনটো ভূপৃষ্ঠৰ ওপৰতে থকা যিটো আছে সেইটো হৈছে ওপৰত যেটো আছে ট্ৰপোস্ফিয়াৰ তাৰ ষ্ট্ৰেটোস্ফিয়াৰ এইবিলাক এনেকৈ হয় তেনেহলে ট্ৰপোস্ফিয়াৰ এইটো ওপৰত আছে এইটো হৈছে অজন গেছৰ অনুৱে কি ৰশ্মি শোষণ কৰে অতি বেগুনীয়া ৰশ্মি শোষণ কৰে বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোৰ নাম কি বায়ুমণ্ডলৰ একেবাৰে ওপৰত যেটো তৰপ আছে স্তৰ আছে সেই তৰপটোৰ নাম এই স্তৰটোৰ নাম এক্সোস্ফিয়াৰ ইয়াৰ ডি যেটো আছে সেইটো হয় এক্সোস্ফিয়াৰ এইটো হয় D2 এইটো আছে বায়ুমণ্ডলৰ চাপৰ জোখ কত লোৱা হয় বায়ুমণ্ডলৰ চাপৰ জোখ লোৱা হয় সাগৰৰ পৃষ্ঠত লোৱা হয় এইটো এটা ইম্পৰ্টেণ্ট হয় বায়ুমণ্ডলৰ চাপ প্ৰতি বৰ্গ সেন্টিমিটাৰত কিমান হয় 1 কিলোগ্ৰাম হয় পাতল বায়ুৰ চাপ কেনেকুৱা পাতল বায়ুৰ চাপ কম হয় আৰু গধুৰ বায়ুৰ চাপ বেছি হয় তেনেহলে কমটো হ'ব নেক্সট কোৱেশ্চনটো আছে বায়ুৰ চাপ কিহেৰে জোখা হয় বায়ুৰ চাপ জোখা যন্ত্ৰটোক কি বুলি কোৱা হয় বায়োমিটাৰ বুলি কোৱা হয় ঘটো শুদ্ধ এনসার বায়োমিটাৰ দক্ষিণ গোলাৰ্ধৰ এইটো দেখা দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহ ঘড়ী কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰা কাৰ সূত্ৰ বুলি কোৱা হয় এইটো এই সূত্ৰটো হ'ল ফেডেলৰ সূত্ৰ ঘটো এইবোৰ বতাহৰ গতিকো কিহৰ সহায়ত জোখা হয় বতাহৰ গতি কিহৰ সহায়ত জোখা হয় বতাহৰ গতি যেটো যন্ত্ৰৰ দ্বাৰা জোখা হয় সেই যন্ত্ৰটোৰ নাম আছে এমিনোমিটাৰ ইয়াৰ ফটো এনিমোমিটাৰ এমিমোগ্ৰাফৰ সহায়ত কি কৰা হয়
আগৰ প্ৰশ্নটো ওলোটা কৈ দিছে, বতাহৰ দিক আৰু গতিবেগ লিপিবদ্ধ কৰা হয়। ক'টো হ'ব? পৃথিৱীৰ সৰ্ববৃহৎ দেশ মহাদেশ কোনখন? এইটো আগতে কৈছোঁ, নালাগে এইটো। ভাৰতবৰ্ষত থকা মৰুভূমিখনৰ নাম কি? ভাৰতবৰ্ষত যিখন মৰুভূমি আছে সেই মৰুভূমিখন থৰ মৰুভূমি। থৰ মৰুভূমি কোন ৰাজ্যত অৱস্থিত? থৰ মৰুভূমি ভাৰতত অৱস্থিত, ৰাজস্থানত, ভাৰতৰ ৰাজধানী। পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা কোনখন? সৰ্বোচ্চ পৰ্বতমালা আমি জানো হিমালয় ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড। ক'টো হ'ব? হিমালয়াছ। হিমালয় পৰ্বতমালাৰ পৰা বৈ অহা নদী তিনিখন হৈছে ব্ৰহ্মপুত্ৰ, গংগা আৰু আনখন কি হ'ব? সিন্ধু। তোমালোকে মনত ৰাখিবা, ব্ৰহ্মপুত্ৰৰ পৰা তিনিখন নদী ওলাই আহিছে, এইখন ব্ৰহ্মপুত্ৰ, গংগা আৰু সিন্ধু। ডি অপশ্যনটো ৰাইট। ভাৰতৰ ভিতৰত আটাইতকৈ জনবহুল ৰাজ্য কোনখন? ভাৰতৰ ভিতৰত জনবহুল ৰাজ্য হৈছে আটাইতকৈ বেছি, সেইখন ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। ঘটো। ভাৰতে কেতিয়া স্বাধীন হৈছিল এইটো সকলোৱে জানে, 15 আগষ্ট 1947 এইটো হয়। ক'টো? ভাৰতবৰ্ষত কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? বৰ্তমান ভাৰতত 7খন আছে, আগতে 5খন আছিল, এতিয়া 7খন হৈছে। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী ক'ত? অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী। ক'টো? চেৰাপুঞ্জীত বছৰি কিমান চেণ্টিমিটাৰ বৰষুণ হয়? এইটো এটা এনচাৰ হয়, চেৰাপুঞ্জীত বছৰি কিমান চেণ্টিমিটাৰ বৰষুণ হয়? চেৰাপুঞ্জীত 1250 চেণ্টিমিটাৰ বৰষুণ হয়, আৰু চেৰাপুঞ্জী পৃথিৱীৰ ভিতৰত আটাইতকৈ বৰষুণ হোৱা ঠাই। এইটো সুধিব পাৰে। চেৰাপুঞ্জী ক'ত আছে? চেৰাপুঞ্জী শ্বিলঙৰ চেৰাপুঞ্জী।